কালি আপোনাৰ এখন সাংবাদিক মেল, আজি তেখেতৰ এখন গৌৰৱ গগৈ এখন সাংবাদিক মেল দিলে। তেওঁ প্ৰথমতে ক'লে যে পাকিস্তানলৈ যোৱাটো অপৰাধ নহয়, পাকিস্তানলৈ যিকোনো মানুহ যাব পাৰে। কেপ্টেইন জিন্তু গগৈৰ ঘৰত গৈ গৌৰৱ গগৈ এইখিনি কথা ক'ব পাৰিবনে? কাৰ্গিলৰ শ্বহীদসকলৰ ঘৰত গৈ এই কথাটো ক'ব পাৰিবনে যে পাকিস্তানলৈ যোৱাটো অপৰাধ নহয়? অপাৰেশ্যন সিন্দুৰত মৃত্যুবৰণ কৰা সেই বিধৱা পত্নীসকলৰ ওচৰলৈ গৈ গৌৰৱ গগৈয়ে ক'ব পাৰিবনে যে মুখ্যমন্ত্ৰী এজনৰ সন্তান চৰকাৰক নজনোৱাকৈ পাকিস্তানলৈ যোৱাটো অপৰাধ হয়নে নহয়? আমি সকলোৱে ৰাজনীতি কৰোঁ, কিন্তু দেশ আৰু জাতি ৰাজনীতিৰ ওপৰত থাকে। মই বিজেপিৰ কথা বাদ দিলোঁ, কংগ্ৰেছৰ কোনজন নেতা, মই বিজেপিৰ কথা দূৰত ক'লোঁ, কেতিয়াবা ৰাহুল গান্ধীক পাকিস্তান যোৱা দেখিছে, কেতিয়াবা প্ৰিয়ংকা গান্ধীক পাকিস্তান যোৱা দেখিছে, কেতিয়াবা চিদাম্বৰমক পাকিস্তান যোৱা দেখিছে ফুৰিবৰ কাৰণে? এনেধৰণৰ প্ৰত্যুত্তৰে আমাৰ জাতিটোৰ ভৱিষ্যত যে অত্যন্ত অন্ধকাৰ, আৰু আমাৰ জাতিটোৰ ভৱিষ্যত, মোৰ বয়স 57 ইয়াৰ্ছ, গৌৰৱ গগৈ ৰাজনীতি কৰিবলৈ আৰু বহুকেইটা বছৰ আছে। হয়তো মই মুখ্যমন্ত্ৰী হোৱাৰ পিছত তেওঁ কেতিয়াবা ৰাজ্যৰ দায়িত্বও পাব পাৰে। যেতিয়া এনেকুৱা ব্যক্তিয়ে ক'ব পাৰে যে পাকিস্তানলৈ যোৱা অপৰাধ নহয়, আমাৰ দেশখন দেশ হৈ থাকিব জানো? আমাৰ জাতিটো জাতি হৈ থাকিব নেকি? কেইদিনমান পিছত এনেকুৱা ৰাজনীতি কৰা মানুহে ক'ব যে কাশ্মীৰখন পাকিস্তানত দিলে অসুবিধা কি আছে? গতিকে এনেকুৱা ধৰণৰ কথাত যুক্তি আৰু তৰ্ক নহয়। মই এটাই কথা ক'ম যে কেপ্টেইন জিন্তু গগৈৰ ঘৰত গৈ গৌৰৱ গগৈয়ে সুধি আহক পাকিস্তান যোৱাটো অপৰাধ হয় নে নহয়।